মিছলীয়া আমাৰ দাবী We want justice. We want justice. আমাৰ দাবী Same salary प्रदान करो। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে আমি ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছোঁ। কিয় বাধ্য হৈছোঁ? আজি 6 চনৰ পৰা আমি NSMত কাম কৰি আছোঁ, কিন্তু চৰকাৰে আমাক আজিলৈকে কোনো সুবিধা প্ৰদান কৰা নাই। আমাক ৰেগুলাৰ কৰিম বুলি কৈ আজিলৈকে ৰেগুলাৰ কৰা নাই। আমি বিচাৰিছোঁ আমাক ৰেগুলাৰ কৰক। আমাৰ বহুতো অলৰেডি এতিয়া বয়স পাৰ হৈ গৈছে, সেইখিনি কিয় মানে বয়স পাৰ কৰিবলগীয়া হ'ল? তেওঁলোকে কিয় আমাক ৰেগুলাৰ নকৰিলে? তেওঁলোকে আজিলৈকে ৰেগুলাৰ কৰ্মচাৰীৰ লগত চাকৰি কৰি সম দৰমহাত পে স্কেল নাপায়। তেওঁলোকে জীৱনৰ অন্তিম দিনলৈকে এতিয়া পাৰ কৰিব লগা হ'ল। আজি আমি একেখন চকীতে একেলগে বহি আমাৰ লগৰগৰাকীয়ে তেওঁলোকৰ 3/1 অংশ দৰমহা পাই আমাৰ জীৱনৰ নিৰাপত্তা নাইকিয়া কৰিছে। আমি আজি ভালকে থাকিব নোৱাৰিছোঁ। আজি আমি আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়াব পৰা নাই। আমি আজি ভালকে খাব পৰা নাই। আমি কিয় আজি এনেকে বঞ্চিত হ'ব লগা হৈছে? বাৰম্বাৰ আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক, তেতিয়াও স্বাস্থ্যমন্ত্ৰী আছিলে, এতিয়া তেখেত মুখ্যমন্ত্ৰী, তেখেতক আমি ইমান বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পাছতো তেখেতে আজিলৈকে আমাক আমাৰ প্ৰাপ্যখিনি নিদিলে। গতিকে ছাৰক আমি এই 3 দিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা ছাৰক আমি জনাব বিচাৰিছোঁ, ছাৰ আমাক পে স্কেল দিয়ক। আপুনি 13 চনৰ গেজেটেড নটিফিকেশ্যন মতে আপুনি আমাক প্ৰদান কৰিম বুলি কথা দিছিলে। এতিয়াও আপোনাৰ ভিডিঅ' আমাৰ লগত আছে, কিন্তু আপুনি আজিও আমাক সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। এতিয়াও আপুনি আমাক সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আমাৰ পৰিয়ালসমূহ পোহপাল দিবৰ কাৰণে আমাক সুবিধা দিয়ক। আমি আজি এই NSM চাকৰিটো কৰাৰ পিছত আমি এটা বিগ জিৰ'লৈ ওলাই যাম, কিন্তু আমি ল'ৰা ছোৱালী কি দি যাম? আমি আজি যদি মৰো আমি একো নেপাওঁ। আমি মৰি গ'লে আমাৰ ল'ৰা ছোৱালী আজি ধৰফৰাই ফুৰিব লাগিব যে মায়ে এনেকুৱা এটা চাকৰি কৰিছিলে। কিয় আমাক এনেকুৱাৰ পৰা বঞ্চিত কৰিছে? ছাৰ আপুনি আমাক সম দৰমহা দিয়ক, আমাক গ্ৰেচুইটি দিয়ক, আমাক পে স্কেল দিয়ক। এতিয়া ৰিচেণ্ট আকৌ 8 পে আহিলে, গতিকে আমাক তাকো সুবিধা প্ৰদান কৰক। আমি এইখিনি আপোনাৰ পৰা বিচাৰিছোঁ। আপুনি আমাক স্থায়ীকৰণৰ ব্যৱস্থা কৰক, তাকে অনুৰোধ জনাইছোঁ। আমি 3 দিনৰ যি কৰ্মসূচী লৈছোঁ, ছাৰ আপুনি আমাক তাত হাত পাতি লওক, আমাক আপুনি সুৰক্ষা দিয়ক। আমি ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছোঁ। কিয় বাধ্য হৈছোঁ? আজি 6 চনৰ পৰা আমি NSMত কাম কৰি আছোঁ, কিন্তু চৰকাৰে আমাক আজিলৈকে কোনো সুবিধা প্ৰদান কৰা নাই। আমাক ৰেগুলাৰ কৰিম বুলি কৈ আজিলৈকে ৰেগুলাৰ কৰা নাই। আমি বিচাৰিছোঁ আমাক ৰেগুলাৰ কৰক। আমাৰ বহুতো অলৰেডি এতিয়া বয়স পাৰ হৈ গৈছে, সেইখিনি কিয় মানে বয়স পাৰ কৰিবলগীয়া হ'ল? তেওঁলোকে কিয় আমাক ৰেগুলাৰ নকৰিলে? তেওঁলোকে আজিলৈকে ৰেগুলাৰ কৰ্মচাৰীৰ লগত চাকৰি কৰি সম দৰমহাত পে স্কেল নাপায়। তেওঁলোকে জীৱনৰ অন্তিম দিনলৈকে এতিয়া পাৰ কৰিব লগা হ'ল। আজি আমি একেখন চকীতে একেলগে বহি আমাৰ লগৰগৰাকীয়ে তেওঁলোকৰ 3/1 অংশ দৰমহা পাই আমাৰ জীৱনৰ নিৰাপত্তা নাইকিয়া কৰিছে। আমি আজি ভালকে থাকিব নোৱাৰিছোঁ। আজি আমি আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়াব পৰা নাই। আমি আজি ভালকে খাব পৰা নাই। আমি কিয় আজি এনেকে বঞ্চিত হ'ব লগা হৈছে? বাৰম্বাৰ আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক, তেতিয়াও স্বাস্থ্যমন্ত্ৰী আছিলে, এতিয়া তেখেত মুখ্যমন্ত্ৰী, তেখেতক আমি ইমান বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পাছতো তেখেতে আজিলৈকে আমাক আমাৰ প্ৰাপ্যখিনি নিদিলে। গতিকে ছাৰক আমি এই 3 দিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা ছাৰক আমি জনাব বিচাৰিছোঁ, ছাৰ আমাক পে স্কেল দিয়ক। আপুনি 13 চনৰ গেজেটেড নটিফিকেশ্যন মতে আপুনি আমাক প্ৰদান কৰিম বুলি কথা দিছিলে। এতিয়াও আপোনাৰ ভিডিঅ' আমাৰ লগত আছে, কিন্তু আপুনি আজিও আমাক সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। এতিয়াও আপুনি আমাক সেই প্ৰতিশ্ৰুতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।